সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনী কেইটা আমি বিধানসভাত আনিম। এখন নতুন বিল আহিব যিখন আমাৰ চেপ্টাৰ 12 আমি ইনক্লুড কৰিছিলো। সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলো, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব। সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনী কেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰো।